নমস্কাৰ, মই ডক্টৰ বিপ্লৱ পাল, GNRC হস্পিটেলৰ হৃদৰোগ বিশেষজ্ঞ। অন্য বছৰৰ দৰে এইবাৰো আমি 29 ছেপ্টেম্বৰৰ দিনটো বিশ্ব হৃদৰোগ দিৱস হিচাপে উদযাপন কৰিবলৈ গৈ আছোঁ। 2000 চনৰ পৰাই 29 ছেপ্টেম্বৰৰ দিনটো বিশ্ব হৃদৰোগ দিৱস হিচাপে উদযাপন কৰা হয়। ৱৰ্ল্ড হাৰ্ট ফেডাৰেশ্যনৰ দ্বাৰা এই দিৱস উদযাপন কৰা হয় আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে যে হৃদৰোগ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা। আমি সকলোৱে জানো যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। গতিকে বেমাৰ এটা হোৱাৰ আগতে যদি আমি তাক হ'বলৈ বাধা দিব পাৰোঁ, সেইটো আটাইতকৈ অতি উত্তম। আৰু এইবাৰৰ আমাৰ থিমটো হৈছে ইউজ ইয়'ৰ হাৰ্ট টু কানেক্ট। গতিকে আমি আমাৰ অন্তৰখন আমাৰ যিমান পৰিয়ালবৰ্গ বা বন্ধুবৰ্গ বা আমাৰ যিসকল শুভাকাংক্ষী আছে তেওঁলোকৰ লগত যুক্ত কৰি, তেওঁলোকক সজাগ কৰি, তেওঁলোকক হৃদৰোগৰ বিষয়ে আমি জনাই তেওঁলোকক আমি হৃদৰোগৰ পৰা বাধা দি ৰাখিব পাৰোঁ। আৰু আমি প্ৰত্যেকজন ব্যক্তিকে যেতিয়া আমি হৃদৰোগৰ প্ৰিভেনশ্যনৰ কাৰণে আমি তেওঁলোকক সজাগ হ'বলৈ আমি বাৰ্তা দিওঁ, সেই প্ৰতিজন মানুহেও যাতে আন 10জন মানুহক এই বাৰ্তা দিব পাৰে আৰু তেনেকৈ এই বাৰ্তাৰ মাধ্যমেৰে পৃথিৱীখনত হৃদৰোগৰ বিষয়ে সজাগতা সৃষ্টি হ'ব। আমাৰ হৃদৰোগৰ মূল লক্ষণসমূহ হৈছে যেনে বুকুৰ বিষ হোৱা, উশাহ লোৱাৰ কষ্ট হোৱা বা অত্যাধিক ভাগৰ অনুভৱ কৰা বা হঠাৎকৈ মানুহজন ঘামি যোৱা বা মানুহজন মূৰ্ছা যোৱা ইত্যাদি ইত্যাদি। গতিকে এই লক্ষণবোৰ দেখা দিলে আপোনালোকে ইয়াক গেছ বা এচিডিটি বুলি নাভাবি চিকিৎসকৰ পৰামৰ্শ লওক। আৰু হৃদৰোগৰ মূল কাৰণসমূহৰ ভিতৰত হৈছে যে শাৰীৰিক পৰিশ্ৰমৰ অভাৱ বা আমাৰ যিবিলাক খোৱা খাদ্য তাত যিবিলাক বিসংগতি আছে, বিশেষকৈ যেতিয়া আমি ফাষ্টফুড বা বাহিৰৰ খোৱা খাদ্য খাওঁ বা চৰ্বিজাতীয় খাদ্য খাওঁ, মাংস ইত্যাদি বেছিকৈ খাওঁ, তেল মছলা বেছিকৈ খাওঁ। গতিকে এইবিলাকৰ পৰিমাণ আমি কমাই খাব লাগে। আৰু আমাৰ যিমান নিচাজাতীয় বস্তু আছে যেনেকৈ মদ, বিড়ি, চিগাৰেট ইত্যাদি এইবিলাক আমি বৰ্জন কৰিব লাগে। আৰু মানসিক স্বাস্থ্যৰ প্ৰতিও আমি সদায় সজাগ হ'ব লাগে, যেনেকৈ টেনশ্যন বা মানসিক যিটো চাপ সেইটো আমি যিমান পাৰোঁ কমাব লাগে। গতিকে এইখিনি যদি আমি সকলোৱে মানি চলোঁ তেতিয়া আমি এই হৃদৰোগৰ পৰা সকলোৱে সাৰি থাকিব পাৰিম।